নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ। মোৰ লগত উপস্থিত আছে বৰ্তমান সময়ত অসম ভাৰতোলন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া, লগতে উপস্থিত আছে সম্পাদক মনোজ বড়ো ডাঙৰীয়া, লগতে উপস্থিত আছে সদস্য দেৱজিৎ গগৈ ডাঙৰীয়া। আৰু দৰ্শকসকলে ইতিমধ্যে গম পাইছিলে তেজপুৰত অনুষ্ঠিত হৈছিলে ৰাজ্যিক ভাৰতোলন চেম্পিয়নশ্বিপ, কিন্তু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুবৰণ কৰাৰ পাছতেই এই প্ৰতিযোগিতাখন আধৰুৱা হৈ গ'ল। এদিন অনুষ্ঠিত হোৱাৰ পাছত বাকী দুদিনৰ খেল স্থগিত ৰাখিলে অসম ভাৰতোলন সন্থাই। পৰৱৰ্তী খেলসমূহ কেতিয়া অনুষ্ঠিত হ'ব আমি সবিশেষ জানিম অসম ভাৰতোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামীৰ মুখেৰে। প্ৰথমতে স্বাগতম জনাইছোঁ। যিহেতু এটা অনাকাংক্ষিত ঘটনা, অসমবাসী কেতিয়াও নিবিচৰা ঘটনা এটা ঘটি গ'ল, তাৰ পাছত আপোনালোকে খেল স্থগিত ৰাখিলে আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সেই দুদিনৰ খেলখিনি স্থগিত ৰাখিলে। গতিকে পৰৱৰ্তী খেলসমূহ কেতিয়া অনুষ্ঠিত কৰিবলৈ গৈ আছে আপোনালোকে? হয়, আমি অতি সুন্দৰভাৱে তেজপুৰৰ হেমবৰুৱা ভৱনত আমি খেলখন আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনাখন আমাৰ যিটো ফাইনেল এণ্ট্ৰি হৈ গ'ল 18 তাৰিখে, সেইখিনি আমাৰ হৈ গ'ল সুন্দৰকৈ। তাত 19 তাৰিখে আমাৰ ইনগ্ৰেশ্যন আছিলে। অৰ্গেনাইজিং কমিটিৰ সন্মানীয় সভাপতি তথা সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই আমাৰ খেলখন মুকলি কৰিলে। খুব সুন্দৰভাৱে আমাৰ খেল চলি আছিল আৰু যথেষ্ট 300ৰ ওপৰত পাৰ্টিচিপেণ্ট হৈছিলে, প্ৰায় 20-21খন জিলাৰ পৰা। গতিকে খুব সুন্দৰ এক পৰিৱেশত চলি আছিলে আমাৰ। কিন্তু আমাৰ খেলখন চলি থাকোঁতে আমাৰ আবেলিৰ ভাগত আমাৰ এই দুখ সংবাদটো আহিলে যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি প্ৰথমে স্তম্ভিত হৈ গৈছিলোঁ। হৈ যোৱাৰ পিছত আমি অলপ সময় 1 ঘণ্টামানৰ কাৰণে খেলখন প্ৰথমে স্থগিত ৰাখিলোঁ। ৰাখি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বোধহয় আমি প্ৰথম হ'ম, কাৰণ কি যিহেতু আমি ষ্টেজখন আমাৰ আছিলেই। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালোঁ, তেখেতৰ মাল্যৰ্পণ কৰিলোঁ। কৰাৰ পিছত আমাৰ যিহেতু খেলখন ষ্টাৰ্ট হৈ গৈছিলে, আমি প্ৰথমখিনি অলপমান খেল আমি সেইদিনাখনৰ খেলখিনি আমি শেষ কৰি দিলোঁ। কাৰণ খেলুৱৈসকলৰ এটা প্ৰিপাৰেশ্যন থাকে, ৱেইট কেটেগৰীৰ পৰা কৰি বহুতখিনি কথা আছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যাব লাগে খেলুৱৈ, আৰু তেওঁলোকৰ বয়সৰো কথা আছে। গতিকে সেইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত আমি খেলখন স্থগিত ৰাখিলোঁ। আমাৰ 19 তাৰিখে খেল হ'ল। 20 আৰু 21 তাৰিখে আমাৰ খেল আছিলে। সেই খেলখিনি আমাৰ বাকী যিকেইটা কেটেগৰী আছিলে, আমাৰ 6টা কেটেগৰী বোধহয় হৈ গৈছিল ন? 6টা কেটেগৰী আমাৰ কমপ্লিট হৈছিলে। বাকীখিনি কেটেগৰী আমাৰ বাকী আছিলে মেন চবৰে। গতিকে আমি খেলখন স্থগিত ৰাখিলোঁ তাতে। আৰু এতিয়া আমি অৰ্গেনাইজাৰসকলক যথেষ্ট কষ্ট হ'ল, তেওঁলোকৰ লছটো হ'ল বহুত। শোণিতপুৰ জিলা ৱেইট লিফটিং এছ'চিয়েশ্যন, তেওঁলোকৰ কিন্তু তেখেতসকলে আৰু মনোবলটো দৃঢ় কৰি তেওঁলোকে অসমৰ খেলুৱৈসকলৰ স্বাৰ্থৰ কথা ভাবি, যিহেতু আমাৰ ইউথৰ খেলুৱৈ থাকে, ইউথৰবিলাক 17 বছৰ পাৰ হৈ গ'লে তেওঁলোকৰ এটা তেওঁলোকৰ বেয়া হৈ যায়, জুনিয়ৰত পৰি যাব। জুনিয়ৰত পৰি গ'লে তেওঁলোকে ইউথৰ চান্সটো নাপাব। সেনেকৈ জুনিয়ৰবিলাক 20 বছৰ পাৰ হ'লে তেওঁলোকে ছিনিয়ৰত পৰি যাব, তেতিয়া জুনিয়ৰৰ চান্সটো নাপাব। গতিকে আমি যেনে তেনে খেলখন আমি পাতিব লাগিব, কাৰণ এজৰ কথাটো আছে আৰু এজ বাৰটো আমাৰ বহুত ষ্ট্ৰিক্ট। আমাৰ অন্য কোনো ধৰণৰ ফাঁকি ইয়াত দিব নোৱাৰে। গতিকে সেইকাৰণে আমি ভাবি অৰ্গেনাইজাৰসকলে ক'লে না আমি কৰিম, সেইবুলিকৈ আমি অনুষ্ঠিতকৈ হ'লেও দুদিনীয়াকৈ আমি খেলটো তেওঁলোকে অৰ্গেনাইজ কৰিছে। 8 আৰু 9 অক্টোবৰ তাৰিখে ছেম ভেনু হেমবৰুৱা ভৱন তেজপুৰত, তাতেই হ'ব। গতিকে মই আমাৰ যিখন খেলপ্ৰেমী আছে, ৱেইট লিফটিং খেলৰ প্ৰতি যিসকলৰ সদিচ্ছা আছে, তেওঁলোকক মই আহ্বান জনাইছোঁ, আপোনালোকে আহক। লগতে আমাৰ খেলুৱৈ আৰু আমাৰ যিসকল কৰ্মকৰ্তা আছিলে, টেকনিকেল অফিচিয়েল আছিলে, তেওঁলোকক মই কৈছোঁ যে আমাৰ যিটো চিডিউল অলৰেডি হৈ গৈছিলে, আমাৰ যিখন চিডিউল আছিলে, তাৰমানে যেনেকৈ আমি খেলখিনি আমাৰ স্থগিত হ'ল সেই দুদিনত, ছেম সেই চিডিউলৰ কোনো চেঞ্জ নহয়। বা আমাৰ যিখিনি লিষ্টেড খেলুৱৈ আছিলে, সেই লিষ্টৰ কোনো চেঞ্জ নহয়, তেওঁলোকেই থাকিব। খালি আমাৰ ডেটটোহে ইফালে গ'ল, কিন্তু বাকীখিনি আমাৰ খেলুৱৈসকল আমাৰ একে পজিশ্যনে থাকিব। তেওঁলোকে যিটো কেটেগৰীত তেওঁলোকে এপ্লাই কৰিছিলে বা যিটো ক্ৰমে তেওঁলোকে এণ্ট্ৰি দিছিলে, সেই বস্তুটো ছেম থাকিব। গতিকে আমি অৰ্গেনাইজাৰসকলক পুনৰবাৰ, আমাৰ হিৰণ্য ভূঞা, আমাৰ শ্ৰদ্ধাৰ পংকজ বৰা ডাঙৰীয়া, তেওঁলোকে বহুত কষ্ট কৰিছে, কৰি আকৌ এই খেলখন আৰু দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছে। গতিকে সমূহ কৰ্মকৰ্তা, আয়োজক সমিতিৰ সদস্য, মিডিয়াসকলে আমাক যথেষ্ট সহায় কৰিছে তাতে। গতিকে আমি আটাইকে পুনৰবাৰ আমি লগ হোৱাৰ বাবে আহ্বান জনাইছোঁ। তেওঁলোকে আহক, আমাৰ খেলুৱৈসকলক উৎসাহিত কৰক। আৰু আমি দুখিত যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমাৰ খেলৰ মাজতেই আমাৰ খেলুৱৈসকলো বহুত যথেষ্ট দুখিত হৈছিলে, বা আমি চবেই এইটো ক'ব লগা কথাই নাই, ইয়াতে কোনো ভাষা নাই। গতিকে হৈ যায় এনেকুৱা। গতিকে আমি পৰিস্থিতিৰ লগত আমি মিলি চলিব লাগিব, এইটোৱে আমাৰ কথা।
আৰু খেলুৱৈ সংখ্যা যিহেতু 300 মান আছিলে বোধ হয় 300 বেছি আছিলে গতিকে খেলুৱৈ সংখ্যা নকমেও নাবাঢ়েও একেখিনি খেলুৱৈ থাকিব বাঢ়িব নোৱাৰে কাৰণ বাঢ়িব কিয় নোৱাৰে তাৰমানে মই ক'লোঁ আগতে কাৰণ আমাৰ চিডিউলটো সেইটো হিচাপত হ'ব এতিয়া আকৌ নতুন প্লেয়াৰ এণ্ট্ৰি নহয় আমাৰ তাৰমানে এণ্ট্ৰি ডেট থাকে লাষ্ট ডেটৰ ভিতৰত আমাৰ এণ্ট্ৰি হয় এণ্ট্ৰি হোৱাৰ পিছত প্ৰথম দিনাখন আমাৰ যেনেকৈ 18 তাৰিখে আকৌ ফাইনেল এণ্ট্ৰি হয় কোনো নতুন মানুহ সোমাব নোৱাৰে আমাৰ এইটো ইণ্টাৰনেশ্যনেল ৰুল হয় আৰু সেইকেইটা খালি সিহঁতে কেটেগৰীটো যদি কোনোবাই চেঞ্জ কৰে সেইদিনাখনে কৰিব পাৰে আৰু যিসকলে অলৰেডি চেঞ্জ কৰি লৈছিলে কেটেগৰী তেওঁলোকৰ সেই কেটেগৰীতে খেলিব পাৰিব সিহঁতৰ যদি ৱেট যদি বেছি হয় কম হয় তেওঁলোকৰ সেইটো আৰু প্লেয়াৰে নিজে জানিব সেইটো অৰ্গেনাইজাৰ বা আমি এছ'চিয়েশ্যন দায়ী নহয় তাৰ কাৰণে আৰু যিহেতু অপেনিং চেৰিমনিটো হৈ গৈছিলে বা ক্লজিং চেৰিমনিৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে বা এইবাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে ক্লজিং চেৰিমনি আমি এতিয়া ক্লজিং চেৰেমনিত আমি আশা কৰিছিলোঁ আমি অপেনিং চেৰেমনিতো আশা কৰিছিলোঁ আমাৰ সন্মানীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেখেতে যথেষ্ট সহযোগিতা আগবঢ়াইছে খেলখনৰ প্ৰতি খেলখনত যথেষ্ট সহযোগিতা কৰিছে গতিকে তেখেতৰ মনৰো বহুত ইচ্ছা আছিলে যে মই খেলুৱৈসকলক এবাৰ চাম যিহেতু আমাৰ খেলুৱৈসকলে অলৰেডি বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল মেডেল পাইছে আপোনালোকে জানেই গতিকে তেওঁ নিজে অলপ ভাল ভাবি আহিব বিচাৰিছিলে কিন্তু তেওঁ যিটো অপেনিং চেৰেমনিৰ দিনাখনত তেখেতে আহিব নোৱাৰে তেখেতৰ কিবা মোদীজীৰ কিবা প্ৰগ্ৰেম আছিলে নিজৰ ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰেম পৰি গ'ল হঠাতে গুজৰাটত তেওঁ আহিব নোৱাৰিলে সেইদিনাখন লগতে এতিয়া আমি তেখেতক কৈছিলোঁ ক্লজিং চেৰেমনিলৈকে আহক দিয়াৰ পিছত তেখেতৰ আজি পিয়ে আমাক জনালে যে নেদাৰলেণ্ডত যাব গতিকে আমাৰ লাকত নাই আৰু বা সভাপতি আমাৰ শুভেচ্ছা তেখেতে নিজে এগৰাকী খেলুৱৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজে এগৰাকী খেলুৱৈ আৰু তেখেতে যেতিয়া ভাৰতৰ ক্ৰীড়ামন্ত্ৰী আছিলে তেখেতে আজি ক্ৰীড়াৰ বহুতখিনি পৰিৱৰ্তন আনি দিলে তেখেতে ভাৰতীয় ক্ৰীড়া জগতত গতিকে সেইগৰাকী ব্যক্তি তেওঁ খেলেই ভাল পায় আৰু তেখেতৰ আৰু এটা গুণ আছে আমাৰ যদি কেতিয়াবা আমিয়ে দেখিছোঁ তেখেতে যদি বহুত কোনোবা মানুহ থাকে বা কোনোবা ডাঙৰ কিবা বেলেগ মানুহ থাকে যদি কোনোবা খেলুৱৈ গৈছে বা খেলৰ লগত জড়িত মানুহ হৈছে তেখেতসকলক আগতে মাতে এইটো তেওঁৰ বিৰাট ডাঙৰ গুণ খেলৰ প্ৰতি তেওঁ আন্তৰিকতা আছে মই ৰাজনীতিবিদ কোনোবা ক'ব পাৰে ৰাজনীতিবিদ বুলি ৰাজনীতিবিদৰ আগতে তেওঁ কিন্তু এগৰাকী খেলুৱৈ হয় আৰু আন্তৰিকভাৱে তেওঁ খেল ভাল পায় ইয়াতে গতিকে তেওঁ উপস্থিত থাকিব নিজে দুখ প্ৰকাশ কৰিছে আৰু তেখেতে মোক অপেনিং চেৰেমনিৰ দিনাখন নিজে ফোন কৰি জনাইছে যে চলাই যোৱা মই আছোঁ আৰু মোৰ মানে যিটো শুভেচ্ছাটো জনাই দিয়ে মই লগে লগে এনাউন্স কৰি দিছোঁ তাতে যে আমাৰ মাননীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী অসম অলিম্পিক সন্থাৰ সভাপতি অসম ভাৰোত্তোলন সন্থাৰ সভাপতি শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলোকে শুভেচ্ছা জনাইছে তেখেতে মোক অলপ আগতে ফোন কৰি জনালে মই সেইখিনি তাতে কৰি দিছোঁ মই আৰু খেলুৱৈসকলৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাই বা এইবাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে একে আমাৰ খেলুৱৈসকলক থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে থকা খোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে দুদিনৰ গতিকে দুদিনত আমি মিলাই ল'ব লাগিব সেইটো দুদিনৰ কাৰণে খেলুৱৈসকল 7 তাৰিখে ৰিপৰ্টিং কৰিব 7 তাৰিখে ৰিপৰ্টিং হ'ব 8 তাৰিখে খেল আছে 9 তাৰিখে আমি একবেলাৰ ভিতৰত কেচ কৰিম 9 তাৰিখে ইভিনিঙত আমাৰ প্লেয়াৰসকলে ডিপাৰ্চাৰ হ'ব আমি অসমৰে গোটেইখিনি যিহেতু আৰু তেজপুৰখন মিডিলতে পৰে গতিকে আমাৰ সেইখিনি প্ৰব্লেম নাই আৰু এইখন চেম্পিয়নশ্বিপৰ পৰা বোধহয় আকৌ নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন হ'ব আপোনালোকৰ হয় আমাৰ এতিয়া ডিচেম্বৰত হোৱা কথা আছে এতিয়ালৈকে চাৰ্কুলাৰ যদিও অহা নাই ডিচেম্বৰত আমাৰ মদিনগৰত হ'ব নেশ্যনেল ৱেইট লিফ্টিং চেম্পিয়নশ্বিপ তাৰ কাৰণে আমাৰ চিলেকশ্যন কমিটি আছে চিলেকশ্যন কমিটিতে অলৰেডি মানে এইটো কৰা হৈছে তেওঁলোকে মানে চিলেকশ্যনটো কৰিব ইয়াৰ পৰা আমাৰ ইউথ জুনিয়ৰ এণ্ড ছিনিয়ৰ 3টা কেটেগৰীত আমাৰ খেল হ'ব আৰু লগতে মই আৰু এটা কথা এইবাৰ মই জনাব বিচাৰিছোঁ যে এইবাৰ মই নিজে এটা ট্ৰফি দিম মানে মোৰ নিজৰ ফালৰ পৰা এটা ট্ৰফি দিম এনেকৈ মই ট্ৰফিটো দিম যে অসমৰ শ্ৰেষ্ঠ প্ৰশিক্ষক ৱেইট লিফ্টিঙৰ বছৰটোৰ কাৰণে প্ৰতি বছৰে মই দিম এইটো মোৰ ফালৰ পৰা দিয়া যে এইখন খেলত মানে সোঁৱৰণ নাই ময়ে দিম ট্ৰফিটো মোৰ ফালৰ পৰা মই দিম সোঁৱৰণ বুলি নাই যে শ্ৰেষ্ঠ প্ৰশিক্ষকসকলৰ কাৰণে আমাৰ খেলুৱৈ আমাৰ এনেকুৱা এটা খেল যিমান গাত শক্তি নাথাকক 5 কেজি তেওঁ উঠাব নোৱাৰে যদি টেকনিকেলি নুঠায় ৱেইট লিফ্টিং এনেকুৱা এটা গেম মোৰ বহুত শক্তি আছে মই এনেই লোহাটো দাঙি দিব পাৰোঁ কিন্তু উইথ টেকনিকৰ কাৰণে 5 কেজি উঠাব নোৱাৰে বা সুদা বাৰডালো উঠাব নোৱাৰে গতিকে এতিয়া কোচৰ বা প্ৰশিক্ষকৰ বহুত ডাঙৰ ভূমিকা আছে ইয়াতে গতিকে মই সেইকাৰণে ভাবিলোঁ যে কোচসকলক উৎসাহ দিয়াৰ কাৰণে আমি এটা বঁটা ঘোষণা কৰিম এইবাৰৰ পৰা প্ৰতি বছৰত চিলেকশ্যন কৰিছে নেকি নাই খেল হোৱাই নাই কমপ্লিট
খেলটো হ'লে সেই খেলত আমি তাৰ পৰা আমাৰ বিচাৰে কৰি ওলাব যে কোনজন প্ৰশিক্ষকৰ অধীনত বেছি মানে খেলুৱৈ সফল হৈছে বা মেডেল পাইছে সেইটোৱেই গতিকে সেনেকৈ প্ৰতি বছৰে হ'ব মানে আমাৰ খেলখন হৈ গ'ল যেনেকৈ আমি বেষ্ট টিম ওলাওঁ বেষ্ট লিফটাৰ ওলাওঁ এইবাৰ আমি বেষ্ট কোচো ওলাম তাৰমানে এইটো সন্মান জনাম এইটো এটা তেওঁ এটা ট্ৰফি দিয়া হ'ব এইখিনি আৰু সেইটো সন্মান এটা যিসকল খেলুৱৈ আহিব আমাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি যিহেতু তেখেতসকলৰ খেলটো আধৰুৱা হৈ গৈছিলে গতিকে তেখেতসকলক কি ক'ব বিচাৰিব মই অলপ আগতে ক'লোৱে যে এনেকুৱা এটা অনাকাংক্ষিত পৰিস্থিতি আমি সন্মুখীন হ'লোঁ খেলুৱৈসকলে বহুত আশা লৈ আহিছিলে বা আমাৰ দূৰৰ পৰা কেম্পত থকা ল'ৰা ছোৱালীও আহিছিলে পুনেৰ পৰা আহিছিল জাবলপুৰৰ পৰা আহিছিল পাটিয়ালাৰ পৰা আহিছিলে সেইসকলে আকৌ এবাৰ আহিব পৰা নাই এইটো এটা অলপমান ডাউট আছে গতিকে তেওঁলোকে কি কৰে বা সেইটো উভতি গ'ল কাৰণ খেল খেলিব নোৱাৰিলে সেই পৰিস্থিতিত খেল নহয় আৰু গতিকে এইটো আমাৰ হৈ গ'ল গতিকে তেওঁলোকক মই এইটোৱে অনুৰোধ যে নিজৰ শৃংখলাটো ৰাখি বা ডিচিপ্লিনটো মেইনটেইন কৰি আমাৰ খেলত অংশগ্ৰহণ কৰক আৰু তেওঁলোকৰ ভৱিষ্যতটো সদায় তেওঁলোকৰ বেষ্ট পাৰফৰ্মেঞ্চটো মেডেলটো লক্ষ্য উদ্দেশ্য হ'ব নালাগে মই মেডেল পাম তেওঁৰ পাৰফৰ্মেঞ্চটো কিয় মই 100 কেজি দাঙোঁ মই সদায় প্লেয়াৰক এইটো কথা কওঁ যে তুমি 100 কেজি উঠোৱা তুমি 100 কেজি উঠাব লাগিব 99ত 98ত কম্প্ৰমাইজ নহ'ব তোমাৰ 101 হওক সেইটো প্লাছ কিন্তু 100ৰ তলত হ'ব নালাগে 100 মাৰত যদি তুমি 100 কেজি উঠোৱাৰ পিছত যদি তুমি মেডেলটো লাগিলে তাৰমানে কি তোমাৰ সেইখিনিয়ে পাৰফৰ্মেঞ্চ আছিলে তুমি পালা গ'ল্ড হয় চিলভাৰ হয় ব্ৰঞ্জ হয় আৰু যদি নোপোৱা তেতিয়া ক'বলৈ যে মোৰতো 100 কেজি কেপাচিটি গতিকে মই এনেও মেডেল নাপাওঁ সেই মনোভাৱ লৈ খেলুৱৈ একচুৱেলি খেলত অৱতীৰ্ণ হ'ব লাগে চবে কিন্তু নিজৰ 100%টো দিব লাগে আৰু 6টা লিফ্ট আমাৰ এটা হৈছে স্নেচ 3টা ক্লিন এণ্ড জাৰ্ক 3টা 6টা লিফ্ট থাকে 6টা লিফ্ট যি মোৰ এটা ধাৰণা যিটো 6টা লিফ্ট যিগৰাকী প্লেয়াৰে কমপ্লিট কৰিব পাৰে তেওঁ যি মাৰিছে তেওঁৰ বেষ্ট পাৰফৰ্মেঞ্চটো 6টা লিফ্ট যোনে প্লেয়াৰ পাৰে এইটো একদম আচল মানে খেলুৱৈ আৰু মই ভাবোঁ সেনেকৈ গতিকে মই প্লেয়াৰসকলক সেইটোৱে অনুৰোধ যে তোমালোকৰ বেষ্ট পাৰফৰ্মেঞ্চটো দিবা আৰু মেডেলটো অট'মেটিক লাগিব যিমান কেপাচিটি কিন্তু কেপাচিটি কম নহয় যাতে যে 100 কেজি মানে তোমাৰ 98 বা 99 হ'ব নালাগে 101 হৈ যাওক সেইটো প্লাছ হ'ব মাইনাছত যাব নালাগে বেষ্ট পাৰফৰ্মেঞ্চটো দিয়া সেইটোৱে মোৰ অনুৰোধ আৰু চবৰে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে অসম ভাৰতলন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া লগতে আছিলে মনোজ বড়ো ডাঙৰীয়া সম্পাদক লগতে আছিলে সদস্য দেৱজিৎ গগৈ ডাঙৰীয়া আমি 53 সংখ্যক অসম ৰাজ্যিক ভাৰতলন সন্থাৰ সবিশেষ জনালোঁ দৰ্শকসকলক আৰু খেলুৱৈসকলক আমি আশা কৰিম এইবাৰ তেজপুৰত সাফল্যমণ্ডিত হওক 53 সংখ্যক অসম ৰাজ্যিক ভাৰতলন চেম্পিয়নশ্বিপ এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গোস্পচেনী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in